নমস্কাৰ, মই মিতালী কুমাৰী। আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা। আজি আমি হিন্দী বিষয়ৰ শেষৰ অধ্যায়টো অৰ্থাৎ অধ্যায় নং 14 मैं हूँ महाबाहु ব্ৰহ্মপুত্ৰৰ শেষৰ ভাগটো অৰ্থাৎ তৃতীয় ভাগটো লৈ তোমালোকৰ ওচৰলৈ আহিছো। আহাচোন আমি অকমান চাওঁ। मैं संस्कृति का रखवाला हूँ तो उद्योग धंधों का विकास भी करता हूँ। ইয়াত ব্ৰহ্মপুত্ৰৰ কথা কোৱা হৈছে যে মই সংস্কৃতিৰ ৰক্ষা কৰো, লগতে কি কৰো মই উদ্যোগ কাৰখানা বিলাকৰো বিকাশ সাধন কৰো। मेरे तट पर कई रिफाइनरियां और कई कारखाने स्थित है। মোৰ পাৰত অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ পাৰত বিভিন্ন ধৰণৰ ৰিফাইনাৰী, বিভিন্ন ধৰণৰ কাৰখানা অৱস্থিত হৈ আছে। पर्यटन के लिए भी मैं सहायक हूँ। পৰ্যটনৰ বাবেও কি হয় মই সহায়ক হয়। মই বিভিন্ন ধৰণৰ সহায় কৰি দিওঁ। কাজিৰঙা নামক ৰাষ্ট্ৰীয় উদ্যান মেৰা সাথী হে। আমি সকলোৱে জানো যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমত আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মেৰা সাথী হে, মোৰ লগৰী, মানে অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ লগৰী বুলি কৈছে। मैं उससे लगकर बहता हूँ। মই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে মানে লগ লাগি কাষেৰে তাৰ মানে মই বৈ যাওঁ। मेरी जलराशि पर स्टीमर चलाकर किनारे रहने वालों के जीवन और कला का प्रदर्शन देश विदेश के पर्यटकों को कराया जाता है। অৰ্থাৎ মোৰ জলৰাশিত পানীৰ কথা কোৱা আছে, মোৰ জলৰাশি ষ্টিমাৰ মানে বাষ্প চালিত জাহাজ। ঠিক আছে, বাষ্প চালিত জাহাজ চলাই, ঠিক আছে, কি কৰে কিনাৰে रहने वाले মানে পাৰত থকা মানুহখিনিয়ে কি কৰে জীৱন আৰু কলাকাৰ প্ৰদৰ্শন, জীৱন আৰু কলাৰ নিজৰ কলাৰ প্ৰদৰ্শন কি কৰে দেশ বিদেশৰ পৰ্যটকক কৰায়। বাষ্প চালিত জাহাজ যিখন আছে তাতে ধৰা মানুহ বিভিন্ন ধৰণৰ দেশ বিদেশৰ মানুহ আহি পেলাই কি কৰে ব্ৰহ্মপুত্ৰত ঘূৰে বা তাতে থাকি পেলাই কি কৰে আমাৰ যেটো অসমৰ সৌন্দৰ্য উপভোগ কৰে। ये पर्यटक 7 से 15 दिनों तक स्टीमर पर मेरी गोद में रहते हैं। এই পৰ্যটকবোৰ যে আহে 7 দিনৰ পৰা 15 দিনলৈকে মেৰী গোদ पर অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ কুলাতে সেই জাহাজখনত থাকে। मैं इन यात्रियों से मिलकर विभोर हो जाता हूँ। মই এই যাত্ৰীবোৰক লগ পাই কি কৰো আনন্দিত হৈ যাওঁ। বিভোৰ মানে আনন্দিত হোৱা, মই একদম আনন্দিত হৈ যাওঁ। ब्रह्मपुत्र नद के रूप में मेरी चर्चा पुराणों में तो हुई ही है। মানে ব্ৰহ্মপুত্ৰ নদক লৈ চৰ্চা ক'ত হৈছিলে পুৰাণত হৈছিল, আমি আগৰ ভাগকেইটাত পায়ে আহিছো। ঠিক আছে, হিউৱেন সাং के यात्रा वर्णनों में भी हुई है। হিউৱেন সাং এগৰাকী পৰ্যটক আছিলে, তেওঁ ভাৰতলৈ আহিছিলে। তেওঁৰ বৰ্ণনাটো যাত্ৰা বৰ্ণনা যিখিনি কৰিছিলে তাতেও কি হৈছিলে ব্ৰহ্মপুত্ৰ নদৰ কথা উল্লেখ কৰা হৈছে। भारत के महान लोकगीत संग्रहकर्ता देवेंद्र सत्यार्थी ने मुझे विषय बनाकर एक उपन्यास लिखा है। কি কোৱা হৈছে যে ভাৰতবৰ্ষ के महान लोकगीत संग्रहकर्ता लोकगीत সংগ্ৰহকৰ্তা देवेंद्र सत्यार्थी ने मुझे विषय बनाकर उपन्यास लिखा है। ব্ৰহ্মপুত্ৰক বিষয় বনাই দেवेंद्र सत्यार्थीয়ে কি কৰিছে এখন উপন্যাস ৰচনা কৰিছে। इसका नाम ही है ब्रह्मपुत्र। এটা এটা প্ৰশ্ন আহিব পাৰে যে ব্ৰহ্মপুত্ৰ উপন্যাসখন কোনে ৰচনা কৰিছিলে, ব্ৰহ্মপুত্ৰ উপন্যাস किसने लिखा था। উত্তৰটো কি হ'ব देवेंद्र सत्यार्थी হ'ব। पंजाब में जन्मे इस लेखक के मन में मेरे लिए गहरा प्यार था। এই লেখক গৰাকীৰ জন্ম ক'ত হৈছিলে পঞ্জাবত। তেওঁ কিন্তু অসমৰ নাছিলে, কিন্তু অসমৰ ব্ৰহ্মপুত্ৰক লৈ তেওঁ উপন্যাস ৰচনা কৰিছিলে। তেওঁ খুব ভাল পাইছিলে, গহৰা প্যাৰ থা মানে খুব বেছি ভাল পাইছিলে, গভীৰ প্ৰেম। গহৰা প্যাৰ মানে গভীৰ প্ৰেম আছিলে কাৰ কাৰণে ব্ৰহ্মপুত্ৰৰ কাৰণে। जब तुम बड़े हो जाओ तो इस उपन्यास को पढ़ना। যেতিয়া শিক্ষাৰ্থীসকলক কৈছে যেতিয়া তোমালোকে ডাঙৰ হবা এই উপন্যাসখন কিন্তু পঢ়িবা। संजय हजारिका जो एक पत्रकार है, उन्होंने अंग्रेजी में मेरे ऊपर एक पुस्तक लिखी है। संजय हजारिका एगৰাকী পত্ৰকাৰ, ঠিক আছে, তেওঁ কি কৰিছিলে ইংৰাজী ভাষাত
मेरे पर पुस्तक लिखे इंग्राजी भाषात তেওঁ এখন কি কৰিছিলে গ্ৰন্থ ৰচনা কৰিছিলে কি বিষয়ক লৈ পেলাই ব্ৰহ্মপুত্ৰক লৈ পেলাই डॉक्टर भूपेन हाजरिका ने अपने एक गीत में मुझे महामिलনৰ तीर्थ कहा है डॉक्टर भूपेन हाजरिकाও তেওঁৰ এটি গীতত কি কৈছে ব্ৰহ্মপুত্ৰক महामिलনৰ तीर्थ বুলি কৈছে अपने प्रति व्यक्त ऐसे विचारों को सुनकर मैं अभिभूत हो जाता हूं মুক লৈ যে বিচাৰধাৰাই চিন্তাধাৰা মানুহে উপন্যাস লিখিছে গ্ৰন্থ ৰচনা কৰিছে এইবোৰ দেখি কি হয় মই খুব সুখী হওঁ আপ্লুত হওঁ অভিভূত হোৱা মানে সুখী হোৱা আপ্লুত হোৱা मुझे लगता है मेरा जीवन सार्थक हुआ যে মোৰ জীৱনটো সাৰ্থক হোৱা যেন অনুভৱ হয় মই যে জন্ম লৈছো এই জন্মটো এই জীৱনটো সাৰ্থক হৈছে पर मैं कभी कभी बुरा भी करता हूं কিন্তু কেতিয়াবা কেতিয়াবা মই বেয়াও কৰো बुरा माने बेया मैं अपनी प्रजा को अपनी बाढ़ के द्वारा बहुत कष्ट देता हूं মই মোৰ প্ৰজাক বানপানীৰ দ্বাৰা বানপানীৰ বাবে বিভিন্ন ধৰণৰ কষ্ট দিওঁ लोगों का जीवन संकट में डालना मैं कभी नहीं चाहता কি কৈছে लोगों का जीवन संकट में डालना मैं कभी नहीं चाहता মই কেতিয়াও নিবিচাৰো যে মানুহৰ জীৱনটো সংকটত আহক মানে বেয়া অৱস্থালৈ যাও पर मैं क्या करूं किंतु मैं की करें अपने उद्यम से अपने मुहाने तक की प्राय 2900 किलोमीटर दूरी को तय करने में मैं कभी-कभी थक जाता हूं की কোৱা হৈছে যে মই এই 2900 কিলোমিটাৰ যৰ পৰা মোৰ উৎপত্তি হৈছে তাৰ পৰা মই 2900 কিলোমিটাৰ বৈ গৈ মই ভাগৰি পৰো ঠিক আছে কি কোৱা হৈছে थक जाता हूं थक जाना মানে ভাগৰি পৰা इस थकान से मैं उग्र हो जाता हूं এই ভাগৰটোত কেতিয়াবা কি হয় মই উগ্ৰ হৈ যাও মানে মোৰ খং উঠি যায় যাৰ কাৰণে কি হয় মই মানুহক কষ্ট দিওঁ मेरी उग्रता का कारण बरसात के पानी का मुझ पर बढ़ता बोझ है যে মোৰ এই খঙৰ উগ্ৰতা মানে কি খং এই খঙৰ কাৰণটো কি হয় বৰসাত মানে বৰষুণ বৰষুণৰ পানী বিলাক যে মোৰ তাতে পৰে उसका बोझ মানে কি ওজন বৰষুণৰ পানী অধিক ভাবে পৰি থাকে কাৰণে এই बोझটোৰ কাৰণে কি হয় এই ওজনটোৰ কাৰণে কি হয় মই উগ্ৰ হৈ পৰো ঠিক আছে जो मैं सह नहीं पाता মই এটা সহ্য কৰিব নোৱাৰো বৰষুণৰ পানী পৰি আছে মোৰ গাটোত কি হৈ আছে ওজন হৈ আছে এটা ভিৰ পৰি আছে এইটো মই সহ্য কৰিব পাৰা নাই কাৰণে কি হয় মই কেতিয়াবা उग्र हो जाओ मेरे किनारों पर लगे बनों को लालची मनुष्य ने नष्ट कर दिया है যে মোৰ কিনাৰাত অৰ্থাৎ মোৰ পাৰত ব্ৰহ্মপুত্ৰ পাৰৰ কথা কোৱা হৈছে लगे बनों को लालची मनुष्य ने এই যে পাৰত গছ গছনি লাগি থাকে না নাই মানে গছ গছনি ৰুৱা থাকে লালচি ঠিক আছে লালচি মনুষ্য ने মানুহে কি কৰে লালখাত আহি পেলাই কি কৰে কাটি পেলাই নষ্ট কৰি দিয়ে নষ্ট कर दिया है সাইডত যিবিলাক বন গছ গছনি লাগি থাকে যাৰ কাৰণে কি হয় গৰা খহনিয়া হয় আমি সকলোৱে জানো मेरी पेटी उथली हो गई है মানে মোৰ সাইডৰ যিবিলাক কিনাৰা মানে পাৰ বিলাক কি হৈছে বেয়া হৈ গৈছে ঠিক আছে मैं ज्यादा पानी नहीं धो सकता মই বেছি সময় পানী ৰাখিব নোৱাৰো মানে সমস্যা হয় গছ গছনি কাটিলে কি সমস্যা হয় হেতুৰ কথা কোৱা হৈছে इसी से बाढ़ आती है এই বাবে কি হয় বানপানী হয় तुम प्रयास करो कि मेरे किनारों पर बन बचे और बरे ताकि मेरी बाढ़ कम हो सके মানে তোমালোকে চেষ্টা কৰা যে মোৰ সাইডৰ ব্ৰহ্মপুত্ৰৰ পাৰত গছ গছনিবোৰ বনবোৰ থাকে আৰু যাৰ ফলত বানপানী কম হ'ব ताकि मेरी बाढ़ कम हो सके ठीक আছে हजारों साल की अवस्था है मेरी মোৰ অৱস্থাটো হাজাৰ সালৰ পৰা আছে ঠিক আছে देश विदेश देखने का अनुभव है मेरा देश विदेश सो अनुभव এটা মোৰ আছে মানে কি এই প্ৰাচীনতৰ কথা কোৱা হৈছে ব্ৰহ্মপুত্ৰ যে প্ৰাচীন কালৰ পৰা বৈ আহিছে হেতু কথা কোৱা হৈছে मेरे पास कहने को बहुत कुछ है पर तुम अभी बच्चे हो মোৰ কব কাৰণে বহুতখিনি আছে কিন্তু তুমি এতিয়া তোমালোক এতিয়া সৰু হৈ আছা
इतनी बातों को ही अभी जानू এইখিনি কথাই তুমি বৰ্তমান জানা और बड़े होकर फिर आना मेरे पास আৰু ডাঙৰ হৈ আকৌ মোৰ ওচৰলৈ আহিবা মই তোমাক আৰু মোৰ কথা কম मैं तुमको और बातें बहुत सी बातें बताऊंगा মই তোমাক আৰু কথা বহুতখিনি কথা মই তোমাক কম ঠিক আছে এতিয়া আমি মূল্যাঙ্কনলৈ আহো তাৰ আগত তোমালোকক কেইটামান কথা কওঁ যে এই অধ্যায়টোত ব্ৰহ্মপুত্ৰই নিজে নিজৰ কথা ব্যক্ত কৰিছে বিভিন্ন ধৰণৰ ব্ৰহ্মপুত্ৰৰ উৎপত্তি কেনেকৈ হৈছে ব্ৰহ্মপুত্ৰৰ কি কি নাম আছে কেনেদৰে বৈ কলৈকে গৈছে কোন দিশে বৈছে ব্ৰহ্মপুত্ৰৰ বাওঁফালে কোন কেইখন নদী আছে সোঁফালে কোন কেইখন নদী মিলি আছে এই সকলোবোৰ কথা তোমালোকে অলপ ভালকে চাবা ঠিক আছে আৰু ব্ৰহ্মপুত্ৰ উপন্যাসখন কোনে ৰচনা কৰিছিলে আৰু ইংৰাজী ভাষাত কোনে ব্ৰহ্মপুত্ৰৰ বিষয়ে লিখিছিল এই সকলোখিনি কথা তোমালোকে ভালকে চাবা আহা আমি এতিয়া মূল্যাঙ্কনৰ খিনি এবাৰ চাও প্ৰথম প্ৰশ্নটো কি আছে যে কাজিৰঙা নামক ৰাষ্ট্ৰীয় উদ্যান আসাম মে হে আমি সকলোৱে জানো যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে অসমত আছে গতিকে এটো হ'ব সত্য এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈকে আহো द्वितीय प्रश्न की कैसे डॉक्टर भूपेन हाजरिका ने अपने एक गीत में ब्रह्मपुत्र को महामिलনৰ तीर्थ कहा है আমি পায়ে আহিছো যে ডক্টৰ ভূপেন হাজৰিকাই তেওঁৰ এটি গীতত ব্ৰহ্মপুত্ৰ কি বুলি কৈছে মহামিলনৰ তীৰ্থ বুলি কৈছে গতিকে এটো কি হ'ব সত্য এতিয়া আমি তৃতীয় প্ৰশ্নটোলৈকে আহো ब्रह्मपुत्र नद के रूप में मेरी चर्चा पुराणों में तो हुई ही है মানে ব্ৰহ্মপুত্ৰ নদক লৈ পেলাই কি হৈছে পুৰাণত চৰ্চা হৈছে হিউৱেন সাং के यात्रा वर्णन में भी हुई है হিউৱেন সাঙৰ যেটো যাত্ৰাৰ বৰ্ণনা আছিল তাতেও ব্ৰহ্মপুত্ৰৰ বিষয়ে উল্লেখ কৰা হৈছে গতিকে এটো কি হ'ব শুদ্ধ হ'ব ঠিক আছে আজিলৈ ইয়াতে সামৰিছো আশা কৰো তোমালোকে এই অধ্যায়টো ভালদৰে বুজি পাইছা ধন্যবাদ